নমস্কাৰ। আজি বিশ্ব নিদ্ৰা দিৱস। ভাবিলে আচৰিত লাগে, টোপনিৰ কাৰণেনো এটা বেলেগকৈ দিৱস থাকিব লাগেনে? কিন্তু সত্য কথাটো হ'ল যে আমাৰ মাজত 30% মানুহে সদায় নিদ্ৰাহীনতাৰ লগত যুঁজি আছে। ৰাতি মাজ ৰাতিলৈ টোপনি অহা নাই, কিছুমানৰতো গোটেই ৰাতি চকু মেলিয়ে পাৰ হৈ যায়। গতিকে ভাবিলোঁ আজি কিদৰে শ্লিপ হাইজিন মেইনটেইন কৰিব পাৰি, মানে আমি স্বাস্থ্যৰ ক্ষেত্ৰতো পৰিষ্কাৰ পৰিচ্ছন্নতা মানুহে টোপনিৰ ক্ষেত্ৰত কিদৰে মানিব পাৰি সেই বিষয়ে আলোচনা কৰোঁ। প্ৰথম কথা, বিচনাখনত কেৱল শুবৰ সময়ত ব্যৱহাৰ কৰক। বাকী যে আমি এই বিচনাতে বহি আড্ডা দিওঁ, কিতাপ পঢ়োঁ, খাওঁ বা মোবাইল চাই থাকোঁ, সেই কামবিলাক একদম বন্ধ কৰি দিয়ক। বিচনাখন কেৱল শুবলৈ। দ্বিতীয় কথা, যিবিলাক ডিষ্ট্ৰাকশ্যন আছে, এই ধৰক মোবাইল ফোনটো বিচনাৰ ওচৰতে থাকিলে সেই সময়ত পুতুকৈ মেছেজটো আহিলে চোৱা যায় বা টোপনি নহাৰ কাৰণে ফেচবুক চোৱা যায় বা ওচৰত যদি বেলেগ কিতাপ আছে যিখন বাৰে বাৰে পঢ়ি থকা যায়, সেইবিলাক আঁতৰাই দিয়ক। তৃতীয় কথা, ৰুমটো কম লাইটৰ হ'ব লাগে, ডিম লাইট থাকিব লাগে আৰু বিচনা চাদৰ চাফা হ'ব লাগে। তাত যদি ধূলি বালি বা দীঘল চুলি তুলি পৰি থাকে তেন্তে টোপনি নাহে, খজুৱাই থাকে। চতুৰ্থ কথা, ৰাতিৰ ভাত সাজ পাতল হ'ব লাগে। মানে আমি আকৌ ৰাতিহে মাংস ভাত খাওঁ আৰু তাকো খাওঁতে 10টা বাজি যায়, 11টা বাজিত আকৌ শুবলৈ যাওঁ। ৰাতিৰ ভাত সাজ 7-8 বজাৰমানৰ ভিতৰতে খাই শেষ কৰিলে আপুনি 10 বজাত বিচনালৈ যাব পাৰে। তাৰ পাছতে এটা কথা হৈছে যে শ্লিপ ৰিচুৱেল, সেইটোত ধৰক এই বিচনাখন ঠিক কৰা হ'ব পাৰে বা গা ধোৱা হ'ব পাৰে, শোৱাৰ আগতে গা ধোৱা হ'ব পাৰে, দাঁত ঘঁহা হ'ব পাৰে, চুলি ফনিওৱা হ'ব পাৰে। এই কেইটামান নিয়ম বনাই লওক যে এইকেইটা কাম কৰাৰ পাছত মই শুবলৈ যাম। আপুনি যেতিয়া সেই কামখিনি কৰি থাকে, আপুনি শাৰীৰিক আৰু মানসিকভাৱে প্ৰস্তুত হয় শুবলৈ যাবলৈ। গতিকে এই ৰিচুৱেলকেইটা বনাই লওক। যিয়ে ভাল হয়, বিচনাখন ঠিকটো কৰিবই বা ব্ৰাছটো কৰিবই বা চুলিটো ফনিয়াবই, সেইখিনি কৰি লওক। তাৰ পাছতে এই দিনটোত যে এই কিবা কিবি চিন্তা চলি থাকে মনত, অফিচত কিবা হ'ল, ঘৰত কোনোবাই কিবা ক'লে, সেই কথাবিলাক বিচনালৈ লৈ যাব নালাগে। যেতিয়া আপুনি এই নিজকে প্ৰস্তুত কৰি আছে বিচনালৈ যাবলৈ, সেই সময়তে এই চিন্তাবিলাককো বাদ দিয়ক। 7 নম্বৰ কথাটো হ'ল, বাৰে বাৰে ঘড়ী চাই নাথাকিব বা মোবাইল চাই নাথাকিব। টোপনি নাহিল বুলিয়ে পুতুককৈ মোবাইলটো উলিয়াই নল'ব বা কেইটা বাজিল চাই নাথাকিব। চাই থাকিলে ফ্ৰাষ্ট্ৰেশ্যন বেছি হয় আৰু আপোনাৰ টোপনিত বেছি ব্যাঘাত জন্মিব। গতিকে আহক আমি আমাৰ টোপনিৰ যত্ন লওঁ, কিয়নো এদিন ভাল টোপনি নহ'লে পিছদিনা খিংখিঙীয়া হোৱা যায়, আমাৰ মনোযোগৰ সমস্যা হয়। সেয়ে আহক আমি ভালদৰে নিজৰ যত্ন লওঁ, আমাৰ টোপনিৰ যত্ন লওঁ। ধন্যবাদ।